নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত থকা দুখন জিলাৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি হয়। আৰু যিকেইখন জিলাৰ পৰা চাকৰিখিনি আহিছে তেওঁলোকেতো নিজৰ ডিষ্ট্ৰিক্টতে চাকৰিখিনি পাব আৰু অসমৰ সকলো কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব বা বেলেগ জিলাৰ হ'ল বুলি আবেদন কৰিব নোৱাৰে। অসমৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ জইনিং হ'ব, এটা ইণ্টাৰভিউ দিব লাগিব আৰু আপোনালোকে আবেদনসমূহ কৰিবলৈ কোনো ফিজ দিয়াৰ প্ৰয়োজন নাই। কেনেকৈ আবেদন কৰিব পাৰিব, লগতে ভেকেঞ্চিখিনি কি হয় আৰু কোনকেইখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন হৈ ল'লে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি দুখন জিলাৰ পৰা আহিছে, হ'লেও কিন্তু আপোনালোকৰ অল আছামৰ যিমান কেণ্ডিডেট আছে, অসমৰ যিমান কেণ্ডিডেট আছে সকলোৱে আবেদনসমূহ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে এখন ডিষ্ট্ৰিক্ট চাই ভিডিঅ'টো স্কিপ কৰি নাযাব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া দুইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিখিনিৰ কথা গম পাব। এতিয়া পোনপ্ৰথমে আহিছোঁ, প্ৰথম যিখন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে, এইখিনি আহিছে আপোনালোকৰ শিৱসাগৰ জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে ভেকেঞ্চিখিনি ওলাই আহিছে। আৰু আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো ভেকেঞ্চিখিনি ওলাব, সেইবাবে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যেতিয়াই ওলাব মই তেতিয়াই আপোনালোকৰ ভিডিঅ'খিনি দি যাম। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। যিটো আপোনালোকৰ অফিচ এছিষ্টেণ্ট হয় এইটো আপোনালোকৰ গ্ৰেড 3 হয়, আৰু যিটো আপোনালোকৰ অফিচ পিয়নৰ ভেকেঞ্চি হয় এইটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিখিনি আহিছে মে' মাহৰ 20 তাৰিখে। ইয়াত আপোনালোকে দেখিব যে শিৱসাগৰ জুডিচিয়েৰী ফালৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। আৰু মই পোনপ্ৰথমে কৈ দিছোঁ, নেম অফ অৰ্গেনাইজেশ্যন শিৱসাগৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ ফালৰ পৰা আহিছে। আৰু লাষ্ট ডেট দি আছে 6/6/2024, মানে জুন মাহৰ 6 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি দুটা আছে, দুটা থাকিলেও আপোনালোকে নাভাবিব যে ভেকেঞ্চিখিনি পিছত এক্সটেণ্ড নকৰোঁ বুলি, পিছত আপোনালোকে ভেকেঞ্চিখিনি বঢ়াইও দিয়া হয়, আমি দেখিছোঁ বহুকেইখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। নেম অফ দ্য পোষ্ট আছে অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি, আৰু মোড অফ এপ্লিকেশ্যন অফলাইন যোগে কৰিব লাগিব। আৰু আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব মই সেই কথাও জনাই দিম। কেটেগৰী আছে আছাম গভৰ্ণমেণ্ট জব হয়, জব লোকেশ্যন আছে আছাম শিৱসাগৰ, আৰু অফিচিয়েল ৱেবছাইটটো চাব পাৰে www. আপোনালোকে চাব পাৰে শিৱসাগৰjudiciary.com। আৰু শিৱসাগৰ জুডিচিয়েৰী ফালৰ পৰা আহিছে নেম অফ দ্য পোষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, আৰু দৰমহা দিয়া আছে 15,000 টকাকৈ, আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ জব হয়। আৰু মোড অফ ৰিক্ৰুটমেণ্ট ৱাৰ্কিং ইণ্টাৰভিউ হ'ব আৰু কম্পিউটাৰ স্কিল হ'ব। নেম অফ দ্য পোষ্ট আছে পিয়নৰ ভেকেঞ্চি, ইয়াৰ কাৰণে এটা আছে। আৰু ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 10,000 টকাকৈ। মোড অফ ইণ্টাৰভিউ ৱাৰ্কিং ইণ্টাৰভিউ হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এই ৰিলেক্সেশ্যনসমূহো পাব, যিসমূহ SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ পাব। 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। SC খিনিৰ কাৰণে 5 বছৰ পাব 45 বছৰলৈকে, আৰু OBC খিনিৰ কাৰণে 3 বছৰ 43 বছৰলৈকে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিটো পিয়নৰ ভেকেঞ্চি আছে তাৰ কাৰণে 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব, মিনিমাম 8 পাছ হয়। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো অফলাইন যোগে আবেদন কৰিব লাগিব, ইয়াৰ যিটো আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম পায়, সেই ফৰ্মখন আপোনালোকে গুগল বা ক্ৰমতো পাব, বা আপোনালোকে কম্পিউটাৰ দোকানত গৈ ডাউনলোড কৰি উলিয়াই আনি ভালদৰে ফিল আপ কৰি আপোনালোকৰ যিসমূহ চাৰ্টিফিকেট হয় এডুকেশ্যন চাৰ্টিফিকেট, সেইখিনি জেৰক্স কৰিব, জেৰক্স কৰি নিজে চেল্ফ এটেষ্টেড কৰিব, কৰি চাইন কৰি পেলাই আপোনালোকে যিখন এটা এনভেলপ ল'ব, এনভেলপটোৰ পৰা আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এইখিনি কথা লিখি মেলি, আৰু আপোনালোকৰ হোৱাটছআপ নাম্বাৰ ইমেইলটো লিখি পেলাই এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হ'ল 6 জুন তাৰিখে আগত পোৱাকৈ। দ্য ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ, পিন নাম্বাৰ 785640 আছাম। আৰু ইম্পৰ্টেণ্ট ডেটৰ কথা মই কৈছোঁ, লাষ্ট ডেট হৈছে 6/6/2024, জুন মাহৰ 6 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ এডভাৰটাইজমেণ্টখন ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। এতিয়া আহিলে আমি যি 2 নম্বৰ ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে তালৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। 2 নম্বৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা মুকলি কৰিছে এইখন হৈছে আপোনালোকৰ মাজুলী জুডিচিয়েৰী ফালৰ পৰা মুকলি কৰিছে। ইয়াত আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আছে, ইয়াত আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকক কৈছে নেম অফ অৰ্গেনাইজেশ্যন চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মাজুলী হয়। আৰু লাষ্ট ডেটৰ সম্পৰ্কে ক'বলৈ যাওঁতে ইয়াত 31 মে' পৰ্যন্ত আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি এটা আছে। নেম অফ দ্য পোষ্ট পিয়নৰ হয়। মোড অফ এপ্লিকেশ্যন আপোনালোকে অফলাইন যোগেহে কৰিব পাৰিব। কেটেগৰী আপোনালোকৰ আছাম গভৰ্ণমেণ্ট জব হয়, জব লোকেশ্যন মাজুলীতে পাব। আৰু যিসকল মাজুলী হয় তেওঁলোকৰতো ভাল খবৰ হয়, আৰু অল আছামৰ কেণ্ডিডেটো আবেদনসমূহ কৰি ল'ব পাৰিব। মাজুলী ডিষ্ট্ৰিক্ট পিয়নৰ হয়, এটা ভেকেঞ্চি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া আগৰটোৰ সৈতে চেমেই হয়। আৰু জব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে ইয়াত কিন্তু 10 পাছ আৰু
10 পাছ আৰু 12 পাছ কেণ্ডিডেটে আবেদন কৰিব পাৰিব এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ হয় বহুতে আপোনালোকে 12 পাছ কেণ্ডিডেটে আগৰ যিটো ভেকেন্সি আমি ডিসকাস কৰিছো তাত আপোনালোকৰ 12 পাছ কেণ্ডিডেটে আবেদনসমূহ কৰিব পৰা নাছিলে গেট 4 ৰ ক্ষেত্ৰত কিন্তু এইটোত আপোনালোকৰ 10 পাছ 12 পাছে আবেদন কৰিব ইয়াত কোনো 8 পাছে নোৱাৰিব 10 পাছ 12 পাছ আৰু যিসকলৰ গ্ৰেজুৱেচন কৰিছে মানে কৰি আছে বৰ্তমান পাছ কৰা নাই তেওঁলোকো আবেদনসমূহ কৰি ল'ব পাৰিব গেট 4 ৰ ক্ষেত্ৰত সেইকাৰণে আপোনালোকৰ এটা সুযোগ হয় যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ ইয়াতো অফলাইন প্ৰক্ৰিয়া হয় আসাম গেজেটেড পাৰ্টনাৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন আপোনালোকে ভালদৰে ফিলআপ কৰি মেলি আপোনালোকৰ চাৰ্টিফিকেটসমূহ জেৰক্স কৰি মেলি আপোনালোকে এই এড্ৰেছটোত পঠাই দিলে হ'ল এনভেলপটোৰ ওপৰত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে লিখিব অফিচ অফ দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মাজুলী পোষ্ট অফিচ গড়মুখ 17 পিন নম্বৰ 785104 ডিষ্ট্ৰিক্ট মাজুলী আসাম আৰু আপোনালোকৰ এপ্লাই অফলাইন 16 তাৰিখৰ পৰা আবেদন হৈছে লাষ্ট ডেট আছে 31/5/2024 যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব অফলাইন যোগে পাৰিব আৰু এডভাৰটাইজমেন্টৰ লিংক মই আপোনালোকৰ ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংকো আপোনালোকে ভিডিও ডেসক্ৰিপচনতে আছে আপোনালোকে জয়েন হ'লে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম